কনকলতা বৰুৱাৰ 100 বছৰীয়া জয়ন্তীৰ এই সুন্দৰ সভাখনত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া, সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, বিশ্বনাথ জিলাৰ উপায়ুক্ত নেহা যাদৱ ডাঙৰীয়ানী, অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা ডাঙৰীয়া, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰেঙীয়া ডাঙৰীয়ানী, গহপুৰ পৌৰসভাৰ অধ্যক্ষ অতুল বৰা ডাঙৰীয়া, সমাজকৰ্মী দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া, অশোক ভট্টৰাই ডাঙৰীয়া, শ্বহীদ কনকলতা বৰুৱা স্মাৰক স্মৃতি ৰক্ষা সমিতিৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা ডাঙৰীয়া, কনকলতা বৰুৱাৰ অগ্ৰজ ভাতৃ আমাৰ সকলোৰে মাজত উপস্থিত শ্ৰদ্ধাৰ কালীচৰণ বৰুৱা ডাঙৰীয়া, শ্ৰদ্ধাৰ ৰোহিণী কাকতি ডাঙৰীয়া, শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, সাংস্কৃতিক বিভাগৰ বিশেষ সচিব অশোক বৰ্মন ডাঙৰীয়া, অসম বিধানসভাৰ প্ৰাক্তন সদস্য প্ৰেমধৰ বৰা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰা ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত শ্বহীদ কনকলতা বৰুৱাৰ 100 বছৰীয়া জয়ন্তী উদযাপনৰ এই পবিত্ৰ দিনটোত মই বীৰাংগনা গৰাকীৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ কৰিম অথবা মৰিম বাণীৰে উদ্বুদ্ধ হৈ 42ৰ গণ আন্দোলনত ভাৰত মাতৃৰ হকে চৰম ত্যাগ কৰি শ্বহীদ কনকলতা বৰুৱাই দেশপ্ৰেমৰ অনন্যতম নিদৰ্শন দেখুৱাই থৈ গৈছিল। অবিভক্ত দৰং জিলাৰ অংশ হিচাপে গহপুৰবাসীয়ে ব্ৰিটিছ শাসন উফৰাই দেশত স্বৰাজ প্ৰতিষ্ঠাৰ হকে স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ বহুতো ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল। আজিৰ এই পবিত্ৰ দিনটোতে ব্ৰিটিছৰ গুলী বুকুত পাতি লৈ শ্বহীদ হোৱা মুকুন্দ কাকতিকে ধৰি গহপুৰৰ প্ৰতিগৰাকী মহান স্বাধীনতা সেনানীৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। বীৰাংগনা কনকলতাৰ অদম্য সাহস আৰু স্বদেশ প্ৰেমৰ বীৰগাথা সোঁৱৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতা কবিতাত লিখি থৈ গৈছিল, 42ৰ পুৱা জ্বলিলে তেজ বৰণীয়া জুই, ক্ষুব্ধ জনদেৱতা জাগিলে ধৰিষিতা দলিত আত্মা জীৱা আছিল শুই, বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ আহ্বান, পূৰবে পশ্চিমে ৰজন জ্বলালে অগ্নি কবিৰ গান, তই কৰিব লাগিব অগ্নিস্থান, সাজু হ নৱজোৱান, হুংকাৰি উঠিলে মুক্তি যুঁজাৰু, ওলাই আহিল অসমী গাভৰু, মৃত্যু বিজয়ী গাঁৱৰ জীয়ৰী দীপ্ত কনকলতা, লুইতৰ পালৰ ৰণৰংগিনী স্বদেশ মুক্তিব্ৰতা। এয়া আছিল শ্বহীদ কনকলতা বৰুৱা। শতবৰ্ষ অনুষ্ঠানত অংশ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী সময়ত পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাই গৈ থাকিম। এইখিনিতে সময় হৈছে আৰু বলোৰাম ফুট ঢেকিয়াজুলি থানাত পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চালনাত মৃত্যুবৰণ কৰিছিল মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, ৰতন কোছাৰী,
হৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰ বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খহুলি দেৱী, মংগল কুৰকুৱা দিয়ে। বজালী পুলিচৰ গুলীত শ্বহীদ হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম কোচ। ভাৰতৰ স্বাধীনতা আন্দোলনত চৰম ত্যাগেৰে মহিয়সী কনকলতাই অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ইতিহাসৰ পাত লুটিয়াই চালে প্ৰমাণ পোৱা যায় কিদৰে জাতিৰ ইতিহাসত অসমীয়া নাৰী, অসমীয়া মহিলাই বীৰত্ব আৰু ত্যাগৰ এক নতুন গাথা ৰচনা কৰিছিল। অসমীয়া নাৰীয়ে পুৰুষৰ সমানে ৰাজকাৰ্য চলাইছিল, ৰণাংগনলৈ গৈছিল, সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। বৰৰজা ফুলেশ্বৰী কুঁৱৰী ৰাজপাটত উঠিছিল। সতী ৰাধিকা, মূলা গাভৰুৰ দৰে বীৰাংগনাই স্বদেশ প্ৰেম আৰু ত্যাগেৰে অসমীয়া জাতিৰ সৌধ নিৰ্মাণ কৰিছিল। অসমীয়া বুৰঞ্জীৰ পাতত দেশভক্তিৰ অনন্য নিদৰ্শনে সদা উজলি থকা আন এক মহিয়সী নাৰী চৰিত্ৰ হৈছে মহাসতী জয়মতী। দূৰদৃষ্টি সম্পন্ন, ৰাজনৈতিকভাৱে সচেতন জয়মতীয়ে মৰ্যাদাৰ যুঁজত প্ৰাণ আহুতি দি অসমীয়া নাৰীৰ সাহস আৰু ত্যাগৰ এক উজ্জ্বল নিদৰ্শন প্ৰতিষ্ঠা কৰিছিল। অসমত সংগঠিত হোৱা অসহযোগ আন্দোলনটোৰ এটা উল্লেখনীয় দিশ আছিল অসমীয়া মহিলাৰ জাগৰণ আৰু সৰ্বাত্মক অংশগ্ৰহণ। গান্ধীজী অসমৰ পৰা ঘূৰি যোৱাৰ পিছত হেমন্তী কুমাৰী দেৱী, নলিনীবালা দেৱী, বিজুলী ফুকন, স্মিতা ভট্টাচাৰ্য, কৃষ্ণমায়া আগৰৱাল, স্নেহলতা দেৱী বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰমুখ্যে এচাম মহিলাই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাজ্যৰ গাঁৱে ভূঞে অসহযোগৰ বাণী প্ৰচাৰ কৰিছিল। অসমীয়া মহিলাই স্বদেশী কাপোৰ উৎপাদন কৰি আন্দোলনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণত সহায় কৰিছিল। কানি বৰ্জনৰ কাৰ্যসূচীত চাহ বাগিচাৰ ভালেমান মহিলাই অংশগ্ৰহণ কৰিছিল। অবিভক্ত দৰং জিলাৰ তেজপুৰৰ ঘগৰা চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাই 1921 চনত চাহ শ্ৰমিক মালতী ওৰফে মাংৰি ওৰাং নিহত হৈছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী, গুণেশ্বৰী দেৱী, লীলাৱতী কাকতি, সুন্দৰীবালা কাকতি, ডিব্ৰুগড়ৰ কুশলতা দাস, গোলাঘাটৰ বিদ্যাৱতী বৈষ্ণৱ, গৌৰীপুৰৰ হেমপ্ৰভা মজুমদাৰ, টিয়কৰ স্নেহলতা বৰুৱা প্ৰমুখ্যে মহিলাসকলে অসমীয়া নাৰীৰ মাজত জাতীয় জাগৰণ সৃষ্টি কৰিছিল। বৰাক উপত্যকাত শিৱসুন্দৰী দেৱী, সৌদামণি দেৱী, সুৰজলাল সেন, প্ৰেমদা সুন্দৰী দাস, কুসুম কুমাৰ দে, কনকলতা নাগ, নৰেশ নন্দিনী দত্ত, প্ৰিয়লতা সেন, সুপ্ৰভা দে, সৰোজনী পাল আদিৰ দৰে মহিয়সী মহিলাই স্বাধীনতাৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কাৰাবাস খাটিছিল। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতাৰ ৭৫ বছৰ আমি অতিক্ৰম কৰিলো। এই ৭৫ বছৰ অতিক্ৰম কৰাৰ কালখণ্ডতে আমি শ্বহীদ কনকলতা বৰুৱাৰো জয়ন্তী পালন কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেই মহান মূল্যবোধক আকৌ এবাৰ সোঁৱৰণ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত মহোৎসৱৰ পিছত অমৃত কালৰ বাবে আমাক আহ্বান দিছে। 2047 চনত ভাৰতৰ স্বাধীনতাই 100 বছৰত ভৰি দিব। এই 100টা বছৰত ঔপনিবেশিকতাবাদ শাসনৰ প্ৰতিটো স্তম্ভক আমি অতৰাই ভাৰতক এখন আত্মনিৰ্ভৰশীলতাৰ দেশ হিচাপে আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছো। যোৱাকালি সংসদত ব্ৰিটিছে প্ৰণয়ন কৰা ইণ্ডিয়ান পেনেল কোড, ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ দৰে কলনিয়েল সময়ৰ আইনসমূহক
সংসদত বাতিল কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই ভাৰতবৰ্ষক ন্যায় সংহিতা প্ৰদান কৰিছে। ঔপনিৱেশিকতাবাদীসকলে নিৰ্মাণ কৰি থৈ যোৱা ভাৰতবৰ্ষৰ সংসদৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীন ভাৰতৰ সংসদ ভৱন ভাৰতবাসীক উপহাৰ দিছে। ৰেসকোৰ্চ ৰোডৰ দৰে নামবোৰৰ পৰিৱৰ্তন কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰ্তব্য পথৰ কল্পনাক আমাৰ আগলৈ লৈ আহিছে। মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে পৰাধীনতাৰ দিনৰ লগত জড়িত প্ৰত্যেকটো স্তম্ভক আমি পৰিৱৰ্তন কৰি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আমি কল্পনা এই অমৃত কালত আমি ৰূপায়ণ কৰিব লাগিব। ভাৰতবৰ্ষই বাহিৰৰ ৰাষ্ট্ৰৰ পৰা লৈ অহা সম্পদৰ ওপৰত অৰ্থনীতিৰ নিৰ্মাণ নকৰি এক আত্মনিৰ্ভৰতাৰ ভিত্তিত এক ভাৰতীয় অৰ্থনীতি নিৰ্মাণৰ বাবে আজি আমি এক নতুন আত্মনিৰ্ভৰশীলতাৰ এক নতুন অৰ্থনৈতিক বুৰঞ্জী আমি আৰম্ভ কৰিব লাগিব। শ্বহীদ কনকলতা বৰুৱাই ৰাজনৈতিকভাৱে দেশখনক স্বাধীন কৰিছিল, কিন্তু অৰ্থনৈতিকভাৱে আজিও আমাৰ দেশখন আৰু আজিও আমাৰ ৰাজ্যখনে পৰাধীনতাৰ শিকলি আজিও আমি পিন্ধি আছো। স্বাধীনতাৰ ৭৫ বছৰ পিছতো আজিও আমি অসমৰ ৰাইজে বাহিৰৰ পৰা অহা দালি, বাহিৰৰ পৰা অহা চাউল, বাহিৰৰ পৰা আলু, বাহিৰৰ পৰা অহা পিঁয়াজ, এই সম্পদৰে আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰিছো। আলু আৰু পিঁয়াজৰ দাম যেতিয়া বাহিৰত বৃদ্ধি হয়, বাহিৰৰ বণিকে যেতিয়া বৃদ্ধি কৰে, আমি অসমত প্ৰতিবাদ কৰো। প্ৰতিবাদ কেনেকে কৰো? আন্দোলন কৰো। কিন্তু আমি আমাৰ খেতি পথাৰত আলু আৰু পিঁয়াজৰ উৎপাদন কৰি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত নকৰো। অসমীয়াই আন্দোলনৰ ৰাস্তাৰ পৰিৱৰ্তে আমি আত্মনিৰ্ভৰশীলতাৰ আন্দোলনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি আমি নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰো যোৱা ৩টা বছৰত আৰু ২০১৪ চনৰ পিছত ভাৰতত যি পৰিৱেশ নিৰ্মাণ হৈছে, এক নতুন ভাৰত নিৰ্মাণৰ কনকলতা বৰুৱাৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসম আৰু ভাৰতৰ যি প্ৰগতিৰ খোজ নিৰ্মাণ হোৱাৰ কাম আৰম্ভ হৈছে, তাক আমি আগুৱাই লৈ যাব লাগিব। মই যোৱা ৭ দিন আগতে আমাৰ গুৱাহাটী মহানগৰীত এগ্ৰি হৰ্টিকালচাৰ শ্ব' আমি প্ৰদৰ্শন কৰিছিলো। তাৰ ভাষণত মই কৈছিলো স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গল, এতিয়াও আমি কণী বাহিৰৰ পৰা আনিব লাগে, গাহৰি বাহিৰৰ পৰা আনিব লাগে, ঘৰত ব্যৱহাৰ কৰা মিঠাতেল খিনিও আমি বাহিৰৰ পৰা লৈ আহিব লাগে। খেতি পথাৰবোৰ খালী হৈ থাকে, এটা খেতি চপোৱাৰ পিছত আনটো খেতি কৰাৰ বাবে আমি আগবাঢ়ি নাযাওঁ। আমি সকলোৱে মনত ৰাখিব লাগিব গান্ধীজীৰ স্বাধীনতা আন্দোলনৰ ক্ষোভ ৰাজনৈতিক নাছিল। যদি ৰাজনৈতিক আছিল, গান্ধীজীয়ে বিদেশী কাপোৰ বৰ্জনৰ আহ্বান দি কপাহী সূতাৰে কাপোৰ নিৰ্মাণ কৰা স্বদেশীৰ আন্দোলন কেতিয়াও আৰম্ভ নকৰিলে। গান্ধীজীৰ আন্দোলন আছিল ৰাজনৈতিকভাৱে ভাৰতক স্বাধীন কৰা আৰু অৰ্থনৈতিকভাৱে ভাৰতক আত্মনিৰ্ভৰ